এইটো এটা সাধাৰণ মাৰ্ডাৰ কেছ নহয় বা সাধাৰণ এটা কেছ নহয়। জুবিন গাৰ্গৰ কেছ। যিটো আমাৰ মুখ্যমন্ত্ৰী আছে তেখেতে কৈছে যে এতিয়া কাম কোৰ্টৰ, আদালতে শাস্তি দিব বুলি আমি ভাবিছোঁ আৰু আদালতে কঠোৰ ব্যৱস্থা ল'ব। শুনক, আদালতে কঠোৰ মানুহ দেখি কঠোৰ, কেছ দেখি কঠোৰ, কেছ দেখি কেতিয়াবা নৰ্মেল বা অলপ সহজ তেনেকুৱা নহয়। আদালত সকলোৰে কাৰণে একেই। এইটো জুবিনদাৰ কেছত হওক বা কোনোবা এটা সাধাৰণ চোৰৰ ক্ষেত্ৰত হওক, তেওঁ সমানেই কঠোৰ থাকিব। এতিয়া যদি আমাক কয় যে আদালত আপোনালোক কঠোৰ হওক, কালি যদি জুবিন গাৰ্গৰ মাৰ্ডাৰৰ কেইটা হাৰি যায়, তেতিয়া যদি ক'ব খোজে যে আদালত কঠোৰ নহ'ল, আদালতে ভাল কাম নকৰিলে, আমিতো ৩৫০০ পেজৰ চাৰ্জশ্বিট দিছিলোঁ, গতিকে আমাৰ দুখ নাই, সেইটো নহয়। ৩৫০০ পেজৰ চাৰ্জশ্বিটত আপুনি ক্ৰেডিট ল'ব নালাগে। আপোনালোকে ক্ৰেডিট লওক যে আমি এনেকুৱা চাৰ্জশ্বিট দিছোঁ য'ত সেই মাৰ্ডাৰৰ কেইজন হাৰি যাব পৰা নাই। আমি বাৰে বাৰে কৈছোঁ যে আমাৰ আৱেগ, অনুভূতি, বিবেক, মগজু কেইটামান টকাৰ কাৰণে বিক্ৰী নকৰোঁ। গ্ৰাছৰুট তৃণমূলৰ মানুহৰ যিখিনি ছাফাৰিং, যিখিনি মানে দুখ বেদনা আছে, সেই বেদনাখিনি উকিল সমাজে বুজি পায়। মই চৰকাৰক, আমি উকিল সন্থা গুৱাহাটীৰ তৰফৰ পৰা অসম চৰকাৰ, আমাৰ সন্মানীয় মুখ্য ন্যায়িক দণ্ডাধীশ, গুৱাহাটী হাইকোৰ্ট, আমি নিশ্চয় আমাৰ উকিল সন্থাৰ তৰফৰ পৰা তেওঁলোকক লিখিম যাতে অতি সোনকালে এখন ফাষ্ট ট্ৰেক কোৰ্ট, স্পেচিয়েল ডেজিগনেটেড ফাষ্ট ট্ৰেক কোৰ্ট, মানে মই কৈছোঁ যে যিখন কোৰ্টে কেৱল জুবিন গাৰ্গৰে কেছটো কৰিব, তেনেকুৱা এখন কোৰ্ট অনতিপলমে এষ্টাব্লিছ কৰক। চৰকাৰে ৩,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দিব পাৰে, কিন্তু এটা ভলিউমে চব কথা নকয়। তাত কিমানখিনি, সিংহৰ ১০০, শিয়ালৰ ১০০, সিংহৰ এটাই হওক, চাৰ্জশ্বিটখন ১ পেজৰে হওক, যদি তাত সমল থাকে, চাৰ্জশ্বিটখনত তাত মূল্য থাকিব লাগিব, তাত জোৰ থাকিব লাগিব, যিটো জোৰত জুবিন দাক হত্যা কৰা মানুহজনক মৃত্যুদণ্ডৰে শাস্তি বা 103 মাৰ্ডাৰ কেছত যাতে তেওঁলোকক ফচাব পাৰে। আমি বাৰে বাৰে কৈছোঁ যে আমাৰ আৱেগ, অনুভূতি, বিবেক, মগজু কেইটামান টকাৰ কাৰণে বিক্ৰী নকৰোঁ। আৰু এইটো এটা সাধাৰণ মাৰ্ডাৰ কেছ নহয় বা সাধাৰণ এটা কেছ নহয়। জুবিন গাৰ্গৰ কেছ। ইয়াতে আপুনি মই কথা পাতি থকা নাই, একদম গাঁৱত যিকেইটা আপুনি মানুহ দেখা পাব। মোৰ ঘৰত এটা ৬ বছৰীয়া ল'ৰা আছে। মই ক'লোঁ আপোনালোকক যে সেই ল'ৰাজনে যেতিয়া ফটোত দেখা পাইছে পেপাৰত, কৈছে দেউতা আনা পেপাৰখন জ্বলাই দিয়া, এইটো শাস্তি দিয়া। তেনেকুৱা ধৰণৰ একদম ইমান গ্ৰাছৰুট তৃণমূলৰ মানুহৰ যিখিনি ছাফাৰিং, যিখিনি মানে দুখ বেদনা আছে, সেই বেদনাখিনি উকিল সমাজে বুজি পায়। উকিল সমাজে ইমানখিনি বুজি পাই কাৰণে কামটো কৰিব যোৱা নাই, কিন্তু সাধাৰণ কিবা বেলেগ কেছ হ'লে নিশ্চয় কৰিব, কিন্তু এইটো সাধাৰণ কেছ নহয়। আৰু মই চৰকাৰক, আমি উকিল সন্থা গুৱাহাটীৰ তৰফৰ পৰা অসম চৰকাৰ, আমাৰ সন্মানীয় মুখ্য ন্যায়িক দণ্ডাধীশ, গুৱাহাটী হাইকোৰ্ট, আমি নিশ্চয় আমাৰ উকিল সন্থাৰ তৰফৰ পৰা তেওঁলোকক লিখিম যাতে অতি সোনকালে এখন ফাষ্ট ট্ৰেক কোৰ্ট, স্পেচিয়েল ডেজিগনেটেড ফাষ্ট ট্ৰেক কোৰ্ট, মানে মই কৈছোঁ যে যিখন কোৰ্টে কেৱল জুবিন গাৰ্গৰে কেছটো কৰিব, তেনেকুৱা এখন কোৰ্ট অনতিপলমে এষ্টাব্লিছ কৰক, ডে টু ডে হিয়েৰিং কৰক। আৰু হিয়েৰিঙৰ মাজত যেতিয়া শুনানি হৈ থাকিব, যদি আপুনি দেখা পাইছে যে কোৰ্টে দেখা পাইছে ইয়াত লেকুনা আছে, ইয়াত কিবা মানে আমাৰ সুৰুঙা আছে চাৰ্জশ্বিটত, তেতিয়াহ'লে পুনৰ